নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো ফ্ৰেণ্ডছ, আজি আকৌ এটা আপোনালোকৰ মাজলৈ ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই দেখিব। তো ফ্ৰেণ্ডছ, BSFৰ ফালৰ পৰা নতুনকৈ ভালেখিনি পোষ্ট মুকলি হ'বলৈ গৈ আছে। তো পোষ্টখিনি কেতিয়া মুকলি কৰা হ'ব, এই পোষ্টবিলাকত কেতিয়াৰ পৰা এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব, আজিৰ এই ভিডিঅ'টোত আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তাৰ আগতে ফ্ৰেণ্ডছ, যদি আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তেনে বলক ফ্ৰেণ্ড, আজি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, BSFৰ ফালৰ পৰা পুনৰ নতুনকৈ পোষ্ট মুকলি কৰা হ'ব। যোৱাকালি 15 মে' তাৰিখে এখন শ্বৰ্ট নটিফিকেশ্যন আহিছে ফ্ৰেণ্ডছ। এই পোষ্টবিলাক কি পোষ্টৰ আহিব আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ বয়স কিমান লাগিব, ইয়াত শ্বৰ্ট নটিফিকেশ্যনত আপোনালোকৰ উল্লেখ কৰিছে। তো আপুনি আজি এই ভিডিঅ'টোত আপোনালোকক এই পোষ্টবিলাকৰ বিষয়ে কি পোষ্ট আহিব, গোটেই পোষ্টবিলাকৰ বিষয়ে আপোনালোকক সবিশেষ জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ফ্ৰেণ্ডছ, BSFৰ ফালৰ পৰা ভালেখিনি নতুনকৈ পোষ্ট মুকলি কৰা হ'ব। ইয়াত ফ্ৰেণ্ডছ, আপোনালোকে যদি চাবলৈ যায়, প্ৰথম পোষ্টটো হৈছে পেৰামেডিকেল ষ্টাফৰ কাৰণে, গ্ৰুপ বিৰ কাৰণে নতুনকৈ ভালেখিনি পোষ্ট মুকলি কৰা হ'ব। ফ্ৰেণ্ডছ, আপোনালোকে মেডিকেল ষ্টাফত আপোনালোকৰ SI ষ্টাফ নাৰ্ছৰ কাৰণে, SI মানে ষ্টাফ নাৰ্ছৰ কাৰণে আপোনালোকৰ যদি চাবলৈ যায়, ইয়াত টোটেল আপোনালোকৰ 14টা পোষ্ট মুকলি কৰা হ'ব। ইয়াত আপোনালোকৰ URত 4টা, EWSত 3টা, OBCত 4টা, SCত 2টা আৰু STত আপোনালোকৰ এটা পোষ্ট, টোটেল আপোনালোকৰ 14টা পোষ্ট মুকলি কৰিব। আৰু এই পোষ্টটো যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেনেহ'লে আপোনালোকৰ বয়স 21 বছৰৰ পৰা 30 বছৰ হ'ব লাগিব। আৰু আপোনালোকৰ এটা ভাল চেলাৰী দিয়া হ'ব। ইয়াত 35,400 পৰা আপোনালোকৰ 1,12,400 টকা আপোনালোকে লেভেল 6 আপোনালোকে চেলাৰী পাব। আৰু ইয়াত যদি আপুনি চাবলৈ যাওঁ, গ্ৰুপ চিৰ কাৰণে পোষ্টৰ কাৰণে ইয়াত ভালেখিনি পোষ্ট আছে আপোনালোকৰ। ইয়াত আপোনালোকে যদি চাবলৈ ASI লেব টেকনিচিয়ানৰ কাৰণে টোটেল আপোনালোকৰ 28টা পোষ্ট মুকলি কৰা হ'ব। আৰু ইয়াত বয়স বিচাৰিছে 18 বছৰৰ পৰা 25 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ, এই বয়সটো আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ হয়। আৰু ইয়াত যদি আপোনালোকৰ কাষ্টৰ হয়, তেনেহ'লে আপোনালোকে এজ ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু ASI থেৰাপিষ্টৰ কাৰণে টোটেল আপোনালোকৰ 47টা পোষ্ট মুকলি কৰা হ'ব। আৰু ইয়াত আপোনালোকৰ বয়সটো বিচাৰিছে 20 বছৰৰ পৰা 27 বছৰলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ চেলাৰীটো আপোনালোকৰ 29,200 টকাৰ পৰা 92,300 টকা আপোনালোকে লেভেল 5 চেলাৰী পাব। আৰু ইয়াত আপোনালোকৰ টোটেল যিটো আপোনালোকৰ গ্ৰুপ চি পোষ্ট আছে, টোটেল আপোনালোকৰ ইয়াত 85টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পোৱা যাব। আৰু আপোনালোকৰ 3 নম্বৰত যিটো আপোনালোকৰ পোষ্ট আছে, SMT ৱৰ্কশ্বপ পোষ্ট গ্ৰুপ বিৰ কাৰণে এই পোষ্টটো মুকলি কৰা হ'ব। আৰু আপোনালোকৰ যিটো ইয়াত চাবলৈ যায় পোষ্ট নেমটো SI ভেহিকুল মেকানিকৰ কাৰণে এই পোষ্টটো মুকলি কৰা হ'ব। ইয়াত টোটেল আপোনালোকৰ 3টা পোষ্ট মুকলি কৰা হ'ব। আৰু ইয়াত বয়স বিচাৰিছে 30 বছৰলৈ আপোনালোকে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ, আৰু ইয়াত আপোনালোকে আপোনালোকে গ্ৰুপ চিৰ পোষ্ট দেখিবলৈ পাব। আপোনালোকক যদি এই গোটেই পোষ্টবিলাকৰ বিষয়ে আপোনালোকক ক'বলৈ যাওঁ, তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তো আপোনালোকে ইয়াত ভেৰিয়াছ বহুতো পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাব। তো ফ্ৰেণ্ডছ, যদি আমি ইয়াত চাবলৈ যাওঁ, ইয়াত আপোনালোকৰ এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব 18/5/2024, অৰ্থাৎ 18 মে'ৰ পৰা আপোনালোকৰ এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব। আৰু ইয়াৰ যিটো লাষ্ট ডেট দিছে, সেই লাষ্ট ডেটটো হৈছে আপোনালোকৰ 16 জুন। আপোনালোকে এই পদবিলাকত 16 জুনলৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। ফ্ৰেণ্ডছ, এই পদবিলাকত যেতিয়া আপোনালোকে এপ্লাই কৰে, তেতিয়া আপোনালোকৰ এই পদবিলাকত চিলেকশ্যন প্ৰচেছটো কি হ'ব। তো আপোনালোকে যদি এই পদবিলাকত এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো ফাৰ্ষ্ট টাইম আপোনালোকৰ ৰিটেন টেষ্ট এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। নেক্সট আপোনালোকৰ ফিজিকেল ফিটনেছ টেষ্ট PFT টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকে কৰিব আৰু শেষত আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব। তো ফ্ৰেণ্ডছ, এইটো আছিল আজিৰ ভিডিঅ'। আপোনালোকক যেতিয়া এই পদবিলাকৰ এপ্লাই ষ্টাৰ্ট হ'ব, তেতিয়া এটা ফুল নটিফিকেশ্যনৰ সৈতে আপোনালোকলৈ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আজিৰ ভিডিঅ'। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকে লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তো ফ্ৰেণ্ডছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।